নমস্কাৰ লাইভ আৰু সৈতে ষ্টুডিঅ'ত মই পাপৰি বঙাইগাঁৱৰ যোগী ঘোপাত নিশা আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ গুলীত আহত ১২০০ ডকাইত বাৰাত আলী ৬জন খাচী লোকক লুটপাট চলাইছিল এই বাৰাত আলীয়ে খাচী লোকক মাৰধৰ কৰি লুটিছিল ৫ লক্ষাধিক টকা নং ষ্টেৰৰ পৰা পুৰণি গাড়ী কিনিবলৈ আহিছিল দলটো শুকুৰবাৰে কৃষ্ণাইত গ্ৰেপ্তাৰ হৈছিল ডকাইত বাৰাত আলী পলায়নৰ চেষ্টা চলাওঁতে বৰাতলৈ আৰক্ষীৰ গুলী চালনা সোঁ ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত ডকাইতটো বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি গুলীবিদ্ধ বাৰাত কৃষ্ণাই যোগী ঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডকাইতটোক কৃষ্ণাইৰ পৰা যোগী ঘোপালৈ আনি থকা অৱস্থাত এই ঘটনা প্ৰস্ৰাৱ কৰাৰ চলেৰে গাড়ীৰ পৰা নামিছিল বাৰাত আলী কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল ডকাইতটোৱে তিনিজাই গুলী চালনা কৰি আৰক্ষীয়ে বাৰাত আলীক কৰায়ত্ব কৰিছে ইতিমধ্যে আৰক্ষীৰ বন্ধুক পুনৰ গৰজি উঠা পৰিলক্ষিত হৈছে আৰু যোগীঘোপাত নিশা আৰক্ষীৰ গুলীত এজন দুৰ্ধৰ্ষ ডকাইত আহত হোৱা খবৰ পোৱা গৈছে আৰু বৰ্তমান সেই বৰাক আলী নামৰ সেই ডকাইতজন বৰ্তমান মোৰ পিছফালে থকা বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে সমগ্ৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে আৰু অভিযোগ অনুসৰি এইজন বৰাক আলী 19 আগষ্টত যোগীঘোপা থানাৰ অন্তৰ্গত খেৰপুঁজি নামৰ ঠাইত এক ডকাইতি কাণ্ডত জড়িত আছিলে আৰু তেওঁৰ ঘৰ কৃষ্ণাইত আৰু আৰক্ষীয়ে যেতিয়া সেই ঘটনাৰ তদন্ত কৰিছিলে আৰু তদন্ত কৰাৰ পিছত সূত্ৰ লাভ কৰিছিলে যে কৃষ্ণাইৰ বৰাক আলী সহ এটা দল এই ঘটনাত জড়িত আছে আৰু 19 আগষ্টত তেওঁলোকে 6জনীয়া এটা খাচী দলৰ পৰা 5 লক্ষাধিক টকা তেওঁলোকে কাঢ়ি লৈ গৈছিলে আৰু সেই ঘটনা আৰক্ষী তদন্ত কৰিছিলে আৰু তদন্তৰ পিছত আজি যেতিয়া বৰাক আলীক যোগীঘোপালৈ কৃষ্ণাইৰ পৰা কৰায়ত্ব কৰি লৈ আহিছিলে আৰু সেই সময়ত নৰনাৰায়ণ সেতুৰ সমীপত তেওঁ প্ৰস্ৰাৱ কৰিবলৈ বাহনৰ পৰা নামে আৰু সেই সময়ত তেওঁ অন্ধকাৰৰ সুযোগ লৈ পলায়নৰ চেষ্টা কৰিছিলে আৰু সেই সময়ত আৰক্ষীৰ তিনিজাইকে গুলী চলাবলগীয়া হয় আৰু আৰক্ষীৰ গুলী চালনাত তেওঁৰ এখন ভৰিত গুলী লাগে আৰু বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে সমগ্ৰ ঘটনাক লৈ বৰ্তমান আৰক্ষীয়ে তদন্ত চলাই আছে আৰু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে তেওঁক ICUত বৰ্তমান ৰখা হৈছে আৰু এয়া পৰিৱেশ ICUত আৰু ICUৰ ভিতৰত সাংবাদিকক বৰ্তমান যাব দিয়া হোৱা নাই আৰু যিমান দূৰ আমি জানিব পাৰিছোঁ যে তেওঁ বৰ্তমান সুস্থ অৱস্থাত আছে আৰু কিন্তু এই যি এনকাউণ্টাৰ হ'ল এই সময়ত কিন্তু আৰক্ষীৰ লোক এজনো আহত হ'বলগীয়া হয় আৰু ডকাইতজনে তেওঁক আক্ৰমণ কৰি যেতিয়া পলায়ন কৰাৰ চেষ্টা কৰে আৰু সেই সময়ত আৰক্ষীয়ে তিনিজাই গুলী চলাইছিলে আৰু সেই সময়ত কমল ৰায় নামৰ এজন কনিষ্টবল আহত হৈছিলে বৰ্তমান তেওঁ এইখন চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে কিছু সময় পিছত হয়তো আৰক্ষী শীৰ্ষ বিষয়াবৰ্গই এই ঘটনাৰ বিৱৰণী আগবঢ়াব বৰ্তমানলৈকে কিন্তু কটকটীয়া ব্যৱস্থাৰ মাজতে দুজনে ইয়াতে চিকিৎসাধীন হৈ থকা পৰিলক্ষিত হৈছে উপানন্দ শৰ্মা আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈ আছে উপানন্দ আপুনি ইতিমধ্যে বিস্তাৰিতভাৱে সকলোখিনি জনাইছে দুয়োগৰাকী বৰ্তমান তাত চিকিৎসাধীন অৱস্থাত আছে আৰু নিশাৰ ভাগত কি হৈছিল কেনেকৈ গুলীবিদ্ধ হ'ল এই সকলোখিনি আপুনি জনাইছে কিন্তু যিটো ঘটনা আছিলে এই খাচী লোকক লুটপাট চোৱাৰ ঘটনাটো ইয়াৰ পূৰ্বেও এনেধৰণৰ কিছু কাণ্ডৰ সৈতে এই বৰাত আলী জড়িত আছিল নে বা তেওঁৰ অপৰাধিক যি ধৰণৰ তেওঁৰ মানসিকতা বা তেনেকুৱা অপৰাধমূলক কাৰ্য পূৰ্বতেও কেনেকুৱা ধৰণৰ সংঘটিত কৰিছিল কিবা আপডেট আছে নেকি পাপৰি আমি আৰক্ষীৰ সূত্ৰে জানিব পাৰিছো যে তেখেত পূৰ্বেও এনেকে অপৰাধমূলক ঘটনাত জড়িত আছিলে আৰু পূৰ্বেও তেনেধৰণৰ ঘটনা সংঘটিত কৰিছিলে আৰু শেহতীয়াভাৱে 19 আগষ্টত যি ধৰণৰ ঘটনা সংঘটিত হৈছিল সেই লৈ কিন্তু সেই সময়ত চাঞ্চল্য সৃষ্টি কৰিছিলে মেঘালয়ৰ পৰা অহা এটা 6জনীয়া খাচী দলক তেওঁলোকে ডকাইতি কৰিছিলে আৰু পিস্তল দেখুৱাই তেওঁলোকে লুটপাট চলাইছিলে ডকাইতৰ দলটোৱে আৰু সেই খাচী দলটো আচলতে পুৰণি গাড়ী কিনিব আহিছিলে যোগীঘোপা খেৰপুঁজি নামৰ ঠাইত আৰু এওঁলোকে আগচুই ধৰি পিস্তল দেখুৱাই এওঁলোকে লুটপাট চলায় আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে যেতিয়া তদন্ত কৰে তেতিয়া ইয়াৰ মূল মাষ্টাৰ মাইণ্ড বৰাক আলীৰ নাম পোহৰলৈ আহে আৰু বৰাক আলীৰ সম্ভেদ যেতিয়া লাভ কৰে নিশাৰ ভাগত আৰক্ষীৰ দল তেওঁক কৃষ্ণাইত কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু কৃষ্ণাইৰ পৰা অহাৰ সময়ত এই ঘটনা সংঘটিত হয় আৰু তেওঁলোকে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ সেতু পাৰ হৈ আহিবলৈ লওঁতে বৰাক আলীয়ে তেতিয়া পেচাব কৰাৰ চলেৰে তেওঁ গাড়ীৰ পৰা নামে আৰু নামি অন্ধকাৰৰ সুযোগ লৈ তেওঁ পলায়নৰ চেষ্টা কৰিছিলে আৰু আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ তেওঁক তিনিজাই গুলী চলাব লগা হৈছিলে ইয়াতে এজন কমল ৰায় নামৰ কনিষ্টবলো আহত হ'বলগীয়া হৈছিলে গতিকে আৰক্ষীৰ হাতত যিমান দূৰ তথ্য আছে তেওঁ এগৰাকী দুৰ্ধৰ্ষ
অপৰাধী আৰু তেওঁ পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত কৰিছিলে এতিয়া পৰৱৰ্তী সময়ত তেওঁৰ সহযোগীসকলক আৰক্ষীয়ে সন্ধান চলাইছে আৰু কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিছে গতিকে আৰক্ষীয়ে তদন্তত গোটেই কথাখিনি ওলাই আহিব কিন্তু এতিয়ালৈকে বঙাইগাঁও জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াবৰ্গই এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো বক্তব্য প্ৰদান কৰা নাই হয়তো আমি আশা কৰিছো পৰৱৰ্তী সময়ত তেওঁলোকে বক্তব্য আগবঢ়ালে সমগ্ৰ অপৰাধমূলক কাৰ্যকলাপ এওঁলোকৰ জানিব পৰা যাব উপান্ত ধন্যবাদ